বিদেশত উজ্জ্বল ৰত্ন হৈ জিলিকিছে বঙাইগাঁৱৰ এগৰাকী ইলিয়াছ আনচাৰী। ভঙা পজাৰ পৰা লণ্ডনৰ পেৰালিগেল অফিচাৰ হ'লগৈ ইলিয়াছ। সৰুৰে পৰা অতি মেধাসম্পন্ন বঙাইগাঁৱৰ ইলিয়াছ আনচাৰীয়ে অসমীয়া মাধ্যমত পঢ়া শুনা কৰি লণ্ডনৰ বেৰিষ্টাৰত পঢ়িবলৈ যায়। বঙাইগাঁও জিলাৰ চাকলাৰ ইলিয়াছ আনচাৰীয়ে লণ্ডনত চাকৰি লাভ কৰাত গাঁওবাসী উৎফুল্লিত হৈ পৰিছে। আনচাৰীৰ ল'ৰাটো যেতিয়া ইমান দৰিদ্ৰ তলত থকা মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহজন ইমান কষ্ট কৰি লেখাপঢ়া কৰাই আজি লণ্ডনত চাকৰি কৰিছে। এতিয়া আমাৰ চাকলাৰ গৌৰৱ। আমাৰ ইয়াৰ পৰা ল'ৰা এটা যায় লণ্ডনত চাকৰি কৰাটো আমাৰ চাকলা গাঁওবাসীৰ কাৰণে গৌৰৱ। দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে, সেয়া প্ৰমাণ কৰিলে নেকি? এইটো প্ৰমাণ কৰিলে যে কষ্ট কৰিলে যে কিবা এটা পোৱা যায়, তাৰ এটা প্ৰমাণ। নথৈ আনন্দিত হৈছোঁ। আমাৰ চাকলা গাঁৱৰে ল'ৰা হাফিজ ইলিয়াছ আহমেদ এইখন বিদ্যালয়তেই পঢ়িছিল। এইখন বিদ্যালয়েও শতবৰ্ষ পাৰ কৰিছে। তেখেতে আমাৰ স্থানীয় ল'ৰা, আমাৰ এই ল'ৰা, তেখেত সুদীৰ্ঘ এই আপোনাৰ লণ্ডনত গৈ যিটো পেৰালিগেল অফিচাৰ আইন বিভাগৰ চাকৰি পালে আমি নথৈ আনন্দিত। চাকলা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ হাবিবুল্লাহ হুছেইন আফচাৰীৰ ডাঙৰ পুত্ৰ এইগৰাকী ইলিয়াছ আনচাৰীয়ে চাকলা নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰথমে পাঠদান কৰি পৰৱৰ্তী সময়ত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা লিখা পঢ়া কৰে। শেষত লণ্ডনৰ বেৰিষ্টাৰত পঢ়িবলৈ যায়। কাৰণ আপোনালোকে দোৱা কৰিছে, যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ, যে কিবা এটা স্পন্সৰশ্বিপ পোৱাৰ কাৰণে। এইটো বহুত ডিফিকাল্ট হয়, কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে, প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে, লগতে স্পন্সৰশ্বিপ চাৰ্টিফিকেট লাগে, লাইচেঞ্চ লাগে। বহুত ডিফিকাল্ট হয় ফুল ফাণ্ডেড স্কলাৰশ্বিপ অৰ্থাৎ ফাণ্ডেড স্পন্সৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি। চ' মোৰ এইটো ড্ৰিম আছিল, আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুক্ৰিয়াত লিগেল ফাৰ্মত বেৰিষ্টাৰ এণ্ড চলিচিটৰ ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে লণ্ডন ক্ৰয়ডনত, লণ্ডন ভিক্টোৰিয়াৰ ওচৰত। চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম। আনফালে পুত্ৰৰ সফলতাত আনন্দিত পিতৃ। মোৰ ল'ৰাত চাকৰি পাইছে, এতিয়া মোৰ ভাল লাগিছে আৰু কি আপোনাৰ ল'ৰাৰ নাম কি? ইলিয়াছ হুছেইন আনচাৰী। তেওঁ ক'ত চাকৰি পাইছে? এতিয়া লণ্ডনত চাকৰি পাইছে। আপোনাৰ ঘৰৰ অৱস্থা ইমান বেয়া, তাৰ পাছতো কেনেকৈ লিখা পঢ়া কৰালে? মানে সৰু অৱস্থাত আমি এই ল'ৰাটোক এই চাকলা প্ৰাইমেৰীতে পঢ়ছিল, বহুত কষ্ট কৰি। তাৰপিছত আমি ধুমেৰকুৰ হাফিজি মাদ্ৰাছাত পঢ়িব দিছিলোঁ। ধুমেৰকুৰ হাফিজি মাদ্ৰাছাৰ পৰা পাছ কৰি দক্ষিণ নাম্বাৰপাৰা হাইস্কুলত পঢ়িছে। বাৰ্ষিক প্ৰায় 37 লাখ টকা দৰমহা হিচাপে লাভ কৰিব এইগৰাকী ইলিয়াছে। অহা 23 জানুৱাৰীত পেৰালিগেল অফিচাৰ হিচাপে যোগ দিব ইলিয়াছ আনচাৰীয়ে। বঙাইগাঁৱৰ পৰা মনোজ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, নেশ্যন এনি।